নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম আহাচোন আজি আমি ষষ্ঠ শ্ৰেণীৰ নৱমটো অধ্যায় তথ্যৰ ব্যৱহাৰৰ ওপৰত কিছু কথা আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তথ্য বুলিলে তোমালোকে কি বুজা বাৰু তথ্য হৈছে কিছুমান কেঁচা তথ্য আৰু পৰিসংখ্যাৰ সংকলন কিন্তু এই কেঁচা তথ্যবোৰ সাধাৰণতে আমাৰ কাৰণে পঢ়িবলৈ অসুবিধাজনক বা পঢ়িবলৈ কঠিন হয় যাৰ ফলত তাক আমি উপযুক্তভাৱে সংগঠিত কৰি ল'ব লাগে যাতে আমাৰ ব্যৱহাৰত বা আমাৰ প্ৰয়োজনত আমি ব্যৱহাৰ কৰিবলৈ পাৰোঁ এই তথ্যবোৰ দেখুৱাৰ কাৰণে আমি ব্যৱহাৰ কৰিম বাৰংবাৰতা আৰু দাগ চিহ্ন আহাচোন আমি জানিলো এই বাৰংবাৰতা আৰু দাগ চিহ্ননো কি বাৰংবাৰতা হৈছে কোনো এটা ঘটনা নিৰ্দিষ্ট ঘটনা বা কোনো এটা পৰ্যবেক্ষণ কিমান বাৰনো হয় সেয়াই হৈছে আচলতে বাৰংবাৰতা আৰু এই বাৰংবাৰতা দেখুৱাবলৈ বা বুজাবলৈ আমি ব্যৱহাৰ কৰোঁ দাগ চিহ্ন বাৰংবাৰতা কি কৈছে যে কোনো এটা বিশেষ পৰ্যবেক্ষণ কিমান বাৰ হৈছিল সেয়াই হৈছে আচলতে বাৰংবাৰতা আকৌ তথ্যৰ ব্যৱহাৰ তো আমি দাগ চিহ্নৰ সহায়ত দেখাব পাৰোঁ বাৰংবাৰতা দেখাবলৈ এতিয়া আহাচোন আমি দাগ চিহ্ননো কি তাকে জানো বা দাগ চিহ্নবোৰ কেনেধৰণে আঁকিব লাগে তাকে শিকিলো ইয়াত মন কৰা কিছুমান দাগ চিহ্ন দিয়া আছে য'ত সংখ্যাবোৰ দিয়া আছে 1 2 3 4 5 এনেকৈ 10লৈকে দিয়া আছে আৰু ইয়াত যিটো 1 দিছে যদি পৰ্যবেক্ষণটো এবাৰ হৈছিল তেতিয়াহ'লে আমি বুজাম এডাল আছেৰে আকৌ যদি পৰ্যবেক্ষণটো দুবাৰ হৈছিলে তেতিয়াহ'লে আমি বুজাম দুডাল আছেৰে আকৌ তিনিবাৰ হ'লে তিনিডাল আছেৰে চাৰিবাৰ হ'লে চাৰিডাল আছে কিন্তু যেতিয়া 5 বাৰ হ'ব কোনো এটা পৰ্যবেক্ষণ তেতিয়া আমি কি কৰিম প্ৰথমতে চাৰিডাল আঁচ দি ল'ম আৰু তাক ক্ৰছ কৰি দিম আৰু এনেধৰণে কৰিলে কি বুজাব এইটো 5 বুজাব অৰ্থাৎ এটা গোট সৃষ্টি কৰিব ইয়াত তেনেধৰণে 6ৰ কাৰণে আকৌ এডাল এক্সট্ৰা আহি যাব অতিৰিক্তভাৱে আহি যাব 7ৰ কাৰণে দুডাল অতিৰিক্ত আহি যাব 8ৰ কাৰণে তিনিডাল তেনেধৰণে আকৌ 10ৰ কাৰণে যেতিয়া কৰিম আৰু এটা 5 আহি যাব অৰ্থাৎ প্ৰত্যেকটো 5ৰ মূৰে মূৰে এটা এটা গোটৰ সৃষ্টি হ'ব আহাচোন এতিয়া ইয়াক আমি উদাহৰণৰ সৈতে শিকো ইয়াত চোৱা এটা তথ্য দিয়া আছে কি তথ্য শ্ৰেণীকোঠাত মুঠ 30 জন ছাত্ৰ ছাত্ৰী আছিল আৰু শিক্ষকে সেই 30 জন ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেককে সুধিছিলে যে কোনে কোনটো ফল ভাল পায় তাৰ কাৰণে ফলকেইটাৰ নাম দিছিলে কল আপেল কঁঠাল আম আৰু জামু ইয়াৰ তুমি কোনটো ভাল পোৱা বাৰু মই হলে আম ভাল পাওঁ তুমি কি ভাল পোৱা ক'বাচোন তো এই তথ্যবোৰ গ্ৰহণ কৰোঁতে বা তথ্যবোৰ লওঁতে শিক্ষকজনে কেনেকুৱা ধৰণৰ পালে যে কল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পালে 11 জন আপেল ভাল পোৱা পালে 6 জন কঁঠাল ভাল পোৱা 3 জন পালে আম ভাল পোৱা 4 জন পালে আৰু জামু ভাল পোৱা পালে 6 জন এতিয়া এইখিনিৰ ওপৰত আমাক কি কি প্ৰশ্ন দিছে চাও আহাচোন ইয়াত চোৱা ফাৰ্ষ্টতে সুধিছে আমাক যে কোনবিধ ফল ছাত্ৰ ছাত্ৰীসকলৰ আটাইতকৈ বেছি প্ৰিয় কোনটো বেছিকৈ দেখা পাইছা তুমি ডাঙৰ সংখ্যা কোনটো আছে ইয়াতে 11 নহয়নে অৰ্থাৎ ইয়াত হ'ব আমাৰ কলটো বেছিভাগ ছাত্ৰ ছাত্ৰীৰে প্ৰিয় গতিকে ইয়াৰ উত্তৰটো হৈ যাব কল তো ইয়াৰ উত্তৰটো হৈ গ'ল কল আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত দিছে চোৱা কোন দুবিধ ফল সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পায় এতিয়া কোৱাচোন তোমালোকে কোন দুটা সংখ্যা একে পাইছা ইয়াত চোৱা আপেলো 6 জন ছাত্ৰ ছাত্ৰীয়ে ভাল পায় জামুটো 6 জন ছাত্ৰ ছাত্ৰীয়ে ভাল পায় গতিকে আমি ক'ব পাৰোঁ ন আপেল আৰু জামু সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পায় গতিকে ইয়াৰ উত্তৰ হৈ যাব আপেল আৰু আপেল হ'ব আৰু লগতে কি হ'ব জামু তো ইয়াতে আমি লিখিম আপেল আৰু জামু সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পায় এয়া আছিলে জামু আৰু এয়া আছিলে আপেল আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত চোৱা ইয়াত সুধিছে যে তালিকাখনৰ তথ্যখিনি তুমি দণ্ডচিত্ৰ আকাৰত দেখুৱাব পাৰিবানে সদায় মনত ৰাখিবা যে বাৰংবাৰতাত যেহেতু আমি উলিয়াব পাৰিছোঁ বাৰংবাৰতা থাকিলে আমি তাৰ দণ্ডচিত্ৰ আঁকিব পাৰিম আমি পিছলৈ এই দণ্ডচিত্ৰৰ ওপৰতো অধ্যয়ন কৰিম বাৰু তাৰ পিছৰ প্ৰশ্নটোলৈ আহাচোন এতিয়া কি দিয়া আছে ইয়াত অন্য এটা তথ্য দিয়া আছে কি তথ্য দিছে যে নিজৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব অনুযায়ী ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ এখন তালিকা দিয়া আছে তথ্য দিয়া আছে এই তথ্যটোত কি দিয়া আছে আধা কিলোমিটাৰ বা তাতকৈ কম বা সমান
বা আধা কিলোমিটাৰতকৈ বেছি আৰু 1 কিলোমিটাৰতকৈ কম আকৌ 1 কিলোমিটাৰতকৈ বেছি 2 কিলোমিটাৰতকৈ কম বা সমান আকৌ 2 কিলোমিটাৰতকৈ বেছি আৰু 3 কিলোমিটাৰতকৈ সমান বা 3 কিলোমিটাৰ সমান বা 3 কিলোমিটাৰতকৈ কম দূৰত্বত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাবোৰ উলিয়াইছিল য'ত আধা কিলোমিটাৰতকৈ কম দূৰত্বত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাইছিলে 16 গৰাকী আকৌ আধা কিলোমিটাৰতকৈ বেছি কিন্তু 1 কিলোমিটাৰতকৈ কম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাইছিলে 12 আকৌ 1 কিলোমিটাৰতকৈ বেছি দূৰত থকা কিন্তু 2 কিলোমিটাৰতকৈ কম দূৰত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাইছিলে 10 গৰাকী আকৌ 2 কিলোমিটাৰতকৈ বেছি কিন্তু 3 কিলোমিটাৰতকৈ কম বা সমান দূৰত্বত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাইছিলে 8 গৰাকী 3 কিলোমিটাৰতকৈ বেছি দূৰত মানে ছাত্ৰ-ছাত্ৰী নাছিলে তো ইয়াত কি ক'লে প্ৰথম প্ৰশ্নটো উঠৰিছে যে আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী কিমান কিলোমিটাৰ দূৰত্বৰ ভিতৰত আছে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো বাৰু 16 12 10 আৰু 8ৰ 16টো নহয়নে গতিকে আমি ইয়াত ক'ব পাৰো যে আটাইতকৈ বেছি দূৰত্বত থকা ছাত্ৰ-ছাত্ৰী কিমান দূৰত্বৰ ভিতৰত আছে যে আধা কিলোমিটাৰৰ আধা কিলোমিটাৰৰ কম বা সমান দূৰত্বৰ ছাত্ৰ-ছাত্ৰী আটাইতকৈ বেছিকৈ আছে এতিয়া আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি ইয়াত কি দিয়া আছে চোৱা ইয়াত সুধিছে যে শ্ৰেণীটোত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান কেনেকৈ ওলাম ইয়াত আমি যিখিনি সংখ্যা দিছে আটাইখিনিকে যোগ কৰি দিয়া যোগ কৰিলে ইয়াতে আমি কিমান পাম 46 পাম অৰ্থাৎ শ্ৰেণীটোত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ব 46 গৰাকী বা 46 জন আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত কি দিয়া আছে চোৱা যে 2 আৰু 3 কিলোমিটাৰ দূৰত্বৰ ভিতৰত 2 আৰু 3 কিলোমিটাৰ দূৰত্বৰ ভিতৰত মুঠ কিমান ছাত্ৰ-ছাত্ৰী আছে বাৰু ইয়াত মন কৰাচোন 2 আৰু 3 কিলোমিটাৰৰ মাজত থকা সংখ্যা এইটো আছিলে অৰ্থাৎ 2 আৰু 3 কিলোমিটাৰৰ মাজত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান পালো আমি 8 গৰাকী বা 8 জন ছাত্ৰ-ছাত্ৰী আছিলে আৰু তাৰ পিছলৈকে আহা ইয়াত কি দিয়া আছে যে আধা কিলোমিটাৰতকৈ বেছি দূৰৰ পৰা কিমান ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহে আধা কিলোমিটাৰতকৈ বেছি এটা মন কৰাচোন আধা কিলোমিটাৰতকৈ বেছি বুলি কৈছে মানে 1 কিলোমিটাৰটোও বেছি হ'ব 2 কিলোমিটাৰটোও বেছি হ'ব 3 কিলোমিটাৰটোও বেছি হ'ব আধা কিলোমিটাৰতকৈ গতিকে আমি কি কৰিম আধা কিলোমিটাৰ বা তাতকৈ কম যিখিনি আছিল বা সমান আছিল সেইখিনি বাদ দি বাকিখিনি যোগ কৰি দিলে হ'ব অৰ্থাৎ ইয়াৰ পৰা এইখিনি যদি আমি যোগ কৰি দিও তেতিয়াহলে আমি কি পাম আধা কিলোমিটাৰতকৈ বেছি দূৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাই যাম ইয়াতে চোৱাচোন 12 10 কিমান হৈ যাব 22 22 8 হৈ যাব 30 অৰ্থাৎ ইয়াৰ উত্তৰ হৈ যাব 30 গৰাকী বা 30 জন আহাচোন এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ আহো তোমালোকে বুজি পাই আছা নহয় যদি কিবা বুজি পোৱা নাই তেতিয়াহলে মোক জনাবা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা ইয়াত কি দিয়া আছে যে 2 কিলোমিটাৰতকৈ কম দূৰত্বৰ পৰা অহা কিমানজন ছাত্ৰ-ছাত্ৰী আছে ইয়াতে একেবাৰে অৱশেষত থকা কি আছিলে দূৰত্বটো 2 কিলোমিটাৰতকৈ বেছি আছিলে আৰু ইয়াত কি আছিলে 2 কিলোমিটাৰতকৈ কম আছিলে অৰ্থাৎ ইয়াৰ বাবে 2 কিলোমিটাৰতকৈ কম মানে আধা কিলোমিটাৰটোতো 2 কিলোমিটাৰতকৈ কমেই হ'ব নহয় নে গতিকে আমি এইবাৰ কি কৰিম এই তিনিটা যোগ কৰি নিম এই তোমালোকে কোৱাচোন এই তিনিটা যোগ কৰিলে কিমান পাবা অৰ্থাৎ 16 12 আৰু 10 যদি যোগ কৰো কিমান পাম আমি 16 12 হৈ গ'ল 28 আৰু 10 যোগ কৰিলে কিমান হৈ যাব 38 গতিকে ইয়াৰ উত্তৰ হৈ যাব 38 জন বা 38 গৰাকী ছাত্ৰ-ছাত্ৰী বুজি পাইছা নহয় তোমালোকে তো 38 গৰাকী ছাত্ৰ-ছাত্ৰী 2 কিলোমিটাৰতকৈ কম দূৰত্বত থাকে আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি ইয়াত কি দিয়া আছে যে 3 কিলোমিটাৰতকৈ বেছি দূৰত্বৰ পৰা বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰী আছে নে ইয়াত আমাক তথ্যত দিছে জানো 3 কিলোমিটাৰতকৈ বেছি দূৰত্বত থকা ছাত্ৰ-ছাত্ৰী নিশ্চয় দিয়া নাই নহয় নে গতিকে আমি কম যে ইয়াত 3 কিলোমিটাৰতকৈ বেছি দূৰত্বত থকা ছাত্ৰ-ছাত্ৰী নাই গতিকে আমি ইয়াতে কম যে 3 কিলোমিটাৰতকৈ বেছি দূৰত্বত থকা ছাত্ৰ-ছাত্ৰী
নাই, গতিকে ইয়াৰ আনসাৰটো নো হৈ যাবগে। আহাচোন তাৰ এতিয়া আমি যি শিকিলো তাৰ ওপৰত কিছু মূল্যায়ন আৰম্ভ কৰো। ইয়াত চোৱা প্ৰথম প্ৰশ্নটোত দিয়া আছে যে তথ্যৰ বাৰম্বাৰতা দেখুৱাবলৈ আমি কি ব্যৱহাৰ কৰো বাৰু? উত্তৰটো হ'ব যে আমি তথ্যৰ বাৰম্বাৰতা দেখুৱাবলৈ ব্যৱহাৰ কৰো দাগ চিহ্ন। আমি বুজিছিলো নহয় প্ৰথম অংশত, মনত পৰিছেনে তোমালোকৰ? এতিয়া আহাচোন তাৰ পিছত কি প্ৰশ্ন আছে চাওগে আমি। ইয়াত দিয়া আছে যে কিহৰ সহায়ত বাৰম্বাৰতাসমূহ তালিকা আকাৰত আমি উপস্থাপন কৰিব পাৰো। কিহৰ সহায়ত পাৰো বাৰু কোৱাচোন তোমালোকে? তো আমি দাগ চিহ্ন আৰু বাৰম্বাৰতা বিভাজনৰ দ্বাৰা আমি বাৰম্বাৰতাসমূহ তালিকা আকাৰত দেখুৱাব পাৰো। তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰিছো। পৰৱৰ্তী অংশত আমি ইয়াৰ বিষয়ে তথ্যৰ ব্যৱহাৰৰ কথা আৰু কিছু আলোচনা কৰিম। তেতিয়ালৈ থেংক ইউ।